নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনাক সকলো ভালে আছে আৰু মই ভালে আছো আৰু আজি হৈছে 27 তাৰিখ আৰু এই বছৰটো যাবলৈ মাত্ৰ আৰু 3টা দিন বাকি গতিকে সকলোকে আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু কেইদিনমান পিছত আকৌ জানি আমাৰ হেপাহৰ মাঘৰ বিহু ভোগালী বিহু আহি আছে তেতিয়ালৈকে তো বহুত কিটা ভিডিঅ' চাগে পাই যাম কিন্তু তাৰ আগে আগে যেহেতু নতুন বছৰ আহি আছে গতিকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো আৰু আজিৰ এই ভিডিঅ'টোৰ টপিকটো অতি গুৰুত্বপূৰ্ণ বৰ্তমান সময়ৰ বাবে আৰু কিনো সেই টপিকটো আৰু কিয় এই কথাটো আলোচনা কৰিব ওলাইছো আসলে সম্পূৰ্ণ ভিডিঅ' চালেহে আপুনি উত্তৰটো পাব থাম্বনেল চাই আপোনালোকে ইয়াৰ উত্তৰটো নাপায় বা মই কি ক'ব বিচাৰিছো তাৰ উত্তৰ আপোনালোকে নাপায় আৰু যেহেতু আপোনালোকক আগতেই কৈছো যে বছৰটো শেষ হ'বলৈ মাত্ৰ আৰু 3টা দিন বাকি গতিকে আপোনালোকে এটাকে এটা কথা মন কৰিছে বিশেষকৈ আমি তেজপুৰীয়াবাসীয়ে এটা কথা মন কৰিছো যে যোৱা মাহৰ 27-28 তাৰিখৰ পৰা মানে ৰাস পূৰ্ণিমাৰ সময়ৰ পৰা যি আমি মানে ৰাসৰ গীত ৰাসৰ খোলৰ শব্দ ৰাসৰ অসুৰৰ শব্দ ৰাসৰ কৃষ্ণ বাহীৰ শব্দ কন্টিনিউ আজিৰ দিনটো পৰ্যন্ত আমি শুনি আছো আৰু জনামতে 31 তাৰিখ মানলৈকে আমি শুনি থাকিম আপোনালোকৰ বেলেগ বেলেগ জিলাত বা বেলেগ বেলেগ ঠাইত কেনে ধৰণৰ পৰিবেশ হৈছে মই নাজানো কিন্তু আমাৰ ইয়াত ৰাস হৈ যোৱা প্ৰায় পূৰ্ণিমাৰ পিছৰ পূৰ্ণিমা পালেহি এতিয়ালৈকে আমাৰ তেজপুৰত ৰাস চলি আছে কিন্তু এই কথাটোক লৈ বহু লোকে বিভিন্ন ধৰণৰ কথা সমালোচনা কৰিছে বহুতেই বিভিন্ন ধৰণৰ কথা কৈছে আসলে ক'বলগীয়া কাৰণ ৰাস পূৰ্ণিমাতে আসলে হ'ব লাগে আৰু আগতেও সেই কথাই হৈ আছিল কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে মানুহে যেতিয়া আহিছে তেতিয়া ৰাস পাতিবলৈ লৈছে আমাৰ গাঁৱতো এবাৰ বহুত বছৰ পিছত ৰাস পাতিছো কিন্তু ৰাস পূৰ্ণিমাৰ পৰা প্ৰায় 15 দিন পিছত পাতিছো অন্ধকাৰ সময়ত আমি ৰাস পাতিব লগা হৈছে কিন্তু কিয় পাতিব লগা হৈছে সেই গোটেই কথাখিনি উত্তৰ মই এই ভিডিঅ'টো দিম বুলি ভাবি এই ভিডিঅ'টো বনাইছো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু এটা কথা ভাল খবৰ আপোনালোকক দি লওঁ যে মোৰ চেনেলটো আপোনালোকৰ আশীৰ্বাদত বহুতখিনি আগবাঢ়ি গ'ল এতিয়ালৈকে আৰু আপোনালোকে দেখিছে যে এই বছৰতে জুলাই মাহত মোৰ সাবস্ক্ৰাইবাৰ 1000 হৈছিল আৰু 5000 সাবস্ক্ৰাইবাৰ হ'বলৈ মাত্ৰ আৰু 20-25 টা মান বাকি গতিকে আশা কৰোঁ আপোনালোকে সেইখন সুবিধা কৰি দি এই বছৰটো যাতে 5000 সেলিব্ৰেশনটো কৰিব পাৰো তাকে কাম আশা কৰিছো আসলে কিন্তু হয় নে নহয় নাজানো বাট যে কি নহওক মূল কথাটো আহো মানে চাওক ৰাস আসলতে ৰাস পূৰ্ণিমাতেই হ'ব লাগে ৰাস পূৰ্ণিমাতে যি শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যি প্ৰেম লীলা ৰাসক লীলা বা যি কেলি সেই সম্পূৰ্ণখিনি ৰাস পূৰ্ণিমাৰ দিনাই হ'ব লাগে আৰু আমাৰ তেজপুৰতো যেহেতু সাংস্কৃতিক নগৰী আমাৰ তেজপুৰতো বহুকেইখন এনেকুৱা ঐতিহ্যপূৰ্ণ ৰাস আছে মিলন বাকৰি ৰাস আছে ডেকাৰ গাঁৱৰ ৰাস আছে আমাৰ বেচিৰাতে বাথন কোচৰ ৰাস আছে সন্মিলিত যি ৰাস পাতে বহু বছৰ ধৰি সেই ৰাস পাতি আহিছে আৰু সেই ৰাসসমূহ আসলতে ৰাস পূৰ্ণিমাতে হয় কিন্তু বৰ্তমান ৰাসৰ পৰা বহু পিছত এক মাহ পাৰ হৈ গ'ল কিন্তু এতিয়া ৰাস হৈয়ে আছে কিয় হৈছে সেই কথাটো আসলতে বহু লোকে জানে আৰু বহু লোকে জানিবলৈ আসলতে নিবিচাৰে তেওঁলোকে বিভিন্ন ধৰণৰ ফেসবুক হওক বা ইউটিউবত বা বিভিন্ন ধৰণৰ কথা কৈ আছে যে আমনি লাগিছে কিবা কিবি আসলতে হয় কন্টিনিউ 27-28 নৱেম্বৰ তাৰিখৰ পৰা আমি বিশেষকৈ মই যিখিনি ঠাইত থাকো আমি কন্টিনিউ যোৱাকালি ৰাতি 3টা বজাতো যেতিয়া সাৰ পাইছো গম পাইছো যে ৰাসৰ শব্দ ক'বাত চলি আছে শ্ৰীকৃষ্ণৰ বাহী শব্দ শুনিছো বা অসুৰৰ শব্দ শুনিছো কিন্তু কিয় শুনিছো কি কাৰণে ৰাস পাতিবলগীয়া হৈছে এই ক্ষেত্ৰত আমি জগৰীয়া আসলতে হয় নে নহয় সেই কথাটোহে আপোনালোকক জনাব বিচাৰিছো কাৰণ চাওক আগতে ৰাস কেইখনমান সীমিত কেইখনমান ৰাস আছিল আমাৰ অন্য ঠাইৰ কথা নাজানো আমাৰ তেজপুৰতে নিৰ্দিষ্ট কেইখনমান ৰাস আছিল ৰাসৰ সময়তে পাতিছিল ৰাস পূৰ্ণিমাতে পাতিছিল আমি ৰাস চাবলৈ গৈছিল এখনৰ ৰাস চাই কেতিয়াবা আহি বেলেগ এখন ৰাসত আমি কৃষ্ণ চাওঁ বেলেগ এখন অসুৰ চাই পেলাই বেলেগ এখন ৰাসৰ অসুৰ চাবলৈ যাওঁ তেনেকুৱা ধৰণৰ কৰা আমাৰ মনত আছে কিন্তু এতিয়া তেনে ধৰণৰ কৰিব পৰা নাযায় কাৰণ আজিকালি প্ৰায় প্ৰত্যেকখন গাঁৱে ৰাস পাতিবলৈ লৈছে প্ৰত্যেকটো অঞ্চলতে 4-5খনকৈ ৰাস পাতিবলৈ লৈছে আগতে যদি তেজপুৰ অঞ্চলত 10খন ৰাস হৈছিল এতিয়া 50খন ৰাস হৈছে কিন্তু সেই 50খন ৰাস পাতিব পৰাকে আমাৰ সংস্কৃতিৰ লগত জড়িত আমাৰ যি কেৱল ভাওৰীয়াৰ ওপৰতে নিৰ্ভৰ কৰি প্ৰত্যেকখন গাঁৱতে নিশ্চয়কৈ কোনোবা নহয় কোনোবা এজনে কৃষ্ণ আছে কোনোবা এজনে ৰাধা আছে কোনোবা নহয় কোনোবা এজনে অসুৰ আছে কিন্তু প্ৰত্যেকখন গাঁৱতে গায়ন বায়ন আছে জানো নিশ্চয় নাই
মূল কথাটো সেইটোৱে যে প্ৰত্যেকখন গাঁৱতে ৰাসখন পৰিচালনা কৰিব পৰাকে গায়ন বায়নৰ অভাৱ আছে। গতিকে প্ৰত্যেকখন অঞ্চলতে প্ৰত্যেকখন ঠাইতে ধৰি লওক আমাৰ তেজপুৰতে নিৰ্দিষ্ট কেইজনমান মানুহ আছে যিসকলে গায়ন বায়নৰ লগত জড়িত বা ৰাসসমূহ পৰিচালনা কৰাৰ লগত জড়িত। গতিকে তেওঁলোকে যিহেতু গোটেই নিশাটো ৰাস হয়, গতিকে ৰাস তেওঁলোকে কেইখন কৰিব? এজন মানুহে এটা নিশাটো এখনেই ৰাস কৰিব পাৰিব বা দুদিনীয়া যি কাৰ্যসূচী লয় বা আমাৰ গাঁওখনত যেতিয়া ৰাস হৈছে এজন মানুহক আমি যে ধৰি লওক কৈছোঁ আমাৰ নিজৰ গাঁৱত খোল বজোৱা কোনো ধৰণৰ ৰাস পৰিচালনা কৰিব পৰাকে এজন গায়ন বায়ন নাই। গতিকে কোনোবা এজন মানুহক আমি বেলেগ এখন গাঁৱৰ আমন্ত্ৰণ কৰিছোঁ যে আপুনি আমাৰ ৰাসখন চলাই দিয়ক। তেওঁ ধৰি লওক আমাৰ ৰাসখন চলাবলৈ তেওঁ কিবা এটা নিৰ্দিষ্ট পৰিমাণৰ মাননিত তেওঁ ৰাজি হ'ল, কিন্তু সেই একে ডেটতে তেওঁতো বেলেগ এখন গাঁৱৰ ৰাস ল'ব নোৱাৰে। কেৱল ৰাসখন লৈ থ'লেইতো নহ'ব, তেওঁ সেইখন 10-15 দিন আখৰা কৰিব লাগিব, পৰিচালনা কৰিব লাগিব। গতিকে কথাটো সেইখিনিতে হৈ যায় যে আমি ৰাসখন পাতিছোঁ হয়, কিন্তু আমি খোল তাল বজাবলৈ শিকিছোঁ নে নাই, সেই ক্ষেত্ৰত আমাৰ কিছু ভুল আছে। ময়ো ভাবিছোঁ, এবাৰ মই ঘৰতো কৈছোঁ যে যদি কিবা কাৰণে আমাৰ গাঁৱত খোলৰ মানে বজোৱাৰ বা যি শিকোৱা হয় তেনেহ'লে ময়ো শিকিবলৈ চেষ্টা কৰিম। আৰু আচলতে প্ৰত্যেকখন গাঁৱতে হ'ব লাগে। প্ৰত্যেকে যদি আমি কৃষ্ণ নাচিবলৈ শিকোঁ, যদি প্ৰত্যেকে আমি অসুৰ নাচিবলৈ শিকোঁ, এটা সময়ত আজি যদি আমাৰ তেজপুৰত বা মোৰ অঞ্চলত 5খন ৰাস হৈছে, অহা বছৰলৈ যদি 7খন হ'ব, তাৰ পিছৰবাৰলৈ 10খন হ'ব, তাৰ পিছৰবাৰলৈ 15খন হ'ব, তাৰ পিছৰবাৰলৈ 30খন হ'ব। ৰাসটো হৈ বাঢ়ি বাঢ়ি গৈ আছে, কাৰণ যিহেতু এই ৰাসৰ প্ৰতি মানুহৰ ইণ্টাৰেষ্টটো, ৰাসৰ প্ৰতি মানুহৰ যিটো মানে যোনটো ৰাস পাতিব লাগে বুলি এটা ভাবি লোৱা হৈছে প্ৰত্যেকখন গাঁৱে, সেইটোতো বাঢ়ি গৈ আছে। প্ৰত্যেকে ৰাস পাতিবলৈ চেষ্টা কৰিছে, কিন্তু প্ৰত্যেকে ৰাস পাতিলেইতো নহ'ব, ৰাসখন পৰিচালনা কৰিব পৰাকৈ গায়ন বায়নটো প্ৰত্যেক গাঁৱতে নাই। গতিকে এটা সময়ত এনেকুৱা হ'ব যে গোটেই বছৰটোৱে ৰাস হৈ থাকিব, তেতিয়া শুনিবলৈ কেনেকুৱা হ'ব? শ্ৰীমন্ত শংকৰদেৱেতো সেইকাৰণে ৰাসখন সৃষ্টি কৰা নাছিলে। তেওঁ সৃষ্টি কৰিছিলে ৰাস পূৰ্ণিমাৰ দিনা ৰাস হওক। আচলতে সেইটোৱে ঠিকে আছিলে, তেজপুৰতে হওক বা য'তেই হওক ৰাস। এতিয়াতো মাজুলীত যিহেতু এই সত্ৰীয়া সংস্কৃতিৰ প্ৰতি সকলো আগ্ৰহী, তেওঁলোকে 100খন হ'লেও সেই ৰাস পূৰ্ণিমাৰ সময়তে ৰাসখন পাতে। কিন্তু আমাৰ ইয়াত পাতিবলৈ অসুবিধা কি হৈছে যে আমাৰ ইয়াত গায়ন বায়নৰ অভাৱ। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে অহা কালিলৈও আমাৰ ওচৰতে এখন ৰাস আছে, চাবলৈ যাম। আমিও দেৰিকৈ পাতিছোঁ, সকলোৱে দেৰিকেই পাতিছোঁ। কেৱল 4-5খনমান ৰাসহে তেজপুৰত মই জনাত মূল যি ৰাস পূৰ্ণিমাৰ সময়ত পাতিবলৈ তেওঁলোকে পাৰিছে। অন্য সময়ত তেওঁলোকে নোৱাৰে, অন্য ডেটতে পাতিব লাগিব। সেই সময়ত পাতিবলৈ বাধ্য, কাৰণ সেইখন ৰাস চলাই আহি আকৌ 15 দিন বেলেগ এখন গাঁৱত আখৰা কৰি সেই মানুহজনেই আকৌ ৰাস পৰিচালনা কৰিব লাগিব। গতিকে কেইজনমান 4-5জন 6জন মানুহেই গোটেই তেজপুৰখনত যেতিয়া ৰাস চলাবলগীয়া হৈছে, ৰাসৰ দিনবোৰ বাঢ়ি যোৱাটোতো এইটো এটা সাধাৰণ কথা। গতিকে ডিচেম্বৰৰ শেষৰ সময়লৈকে এতিয়া ৰাস চলি আছে, বা জানুৱাৰীটো যদি হ'ব ক'ব নোৱাৰোঁ সেই কথাটো, কিন্তু আগন্তুক 5 বছৰত যদি ৰাস বাঢ়ি বাঢ়ি গৈ থাকে, এই কথাটো কিন্তু কেতিয়াবা জানুৱাৰী হ'ব, তাৰপিছত ফেব্ৰুৱাৰীলৈকে ৰাস হ'ব। এই বস্তুটো ৰাসটো দেখোন চলিয়ে গৈ থাকিব, ৰাস শেষেই নহ'ব। গতিকে এই কথাটো আমি মন কৰাটো উচিত। ৰাস পতাটো খুব ভাল কথা, সকলোৱে ৰাস পাতক। আজি যদি এইবছৰ যদি ক'ৰবাত 5খন ৰাস হৈছে, অহা বছৰে 7খন হওক, চাই ভাল লাগে। শ্ৰীকৃষ্ণ ৰাধাৰ যি ধুনীয়াকৈ নৃত্য কৰে, চাই খুবেই ভাল লাগে, মনটো ভৰি যায়। কিন্তু সেই অনুপাতে আমি খোলতাল শিকাৰো কিন্তু প্ৰয়োজন আছে। আমাৰ হাতত যদি পৰ্যাপ্ত গায়ন বায়ন নাই, আমি ৰাসখন পতাৰ কোনো আচলতে প্ৰয়োজন নাই। কাৰণ মই আমাৰ গাঁৱত এবাৰ পাতিছোঁ বহুত বছৰ পিছত। আমাৰ গাঁৱতো তেনেকুৱা এজন গোটেই ৰাসখন চলাই নিব পৰাকৈ গায়ন বায়ন এজন নাই। আমিও বেলেগৰ পৰা কোনোবা এজন নিমন্ত্ৰণ জনাই তেওঁক আমি তেওঁৰ পৰা আমি 10 দিন 15 দিন আখৰা কৰি ৰাসখন পাতিব লগা হৈছে। অহা বছৰলৈ কি কৰিম? অহা বছৰলৈ যদি সেইজন মানুহক আমি সেই সময়ত নাপাওঁ, তেনেহ'লে আৰু 10 দিন পিছুৱাই দিব লাগিব। তেনেহ'লে ৰাস দেখোন গৈ গৈ এটা সময়ত বহুত এটা খেলি মেলি নিচিনাহে হ'ব। গতিকে মই এটা কথা আশা কৰোঁ যে আমি যি ধৰণে ৰাস পাতিছোঁ, ৰাসৰ প্ৰতি ইণ্টাৰেষ্ট দিছোঁ, মাহটোত যদি বা বছৰটোত যদি 1 মাহো আমি খোল তালৰ প্ৰেক্টিছ কৰোঁ, খোল তাল বজাবলৈ আমি শিকা আৰম্ভ কৰোঁ, তেনেহ'লে কিন্তু ৰাস আমি 100খন ৰাস হ'লেও আমি প্ৰত্যেকখন গাঁৱৰ নিজৰ গায়ন বায়নে চলাই নিব পৰা এটা পৰিৱেশ হ'ব। কৃষ্ণটো যদি নিজৰ গাঁৱৰ গায়নজন কিয় নিজৰ গাঁৱৰ হ'ব নোৱাৰে? সেইটোও এটা বহুত ডাঙৰ কলা। নচাটো যেনেকৈ এটা ডাঙৰ কলা, বজোৱাটো এটা ডাঙৰ কলা। অকল নাচিলেইতো নহ'ব, বজালেহে নাচিব পাৰিব ধুনীয়াকৈ এখন খোলৰ ভংগী মাৰিলেহে
কৃষ্ণতে ধুনীয়া ভংগীমান নাচিব পাৰিব গতিকে আমি আসলে শিকাৰ প্ৰয়োজন আহি পৰিছে সেই কাৰণেহে এই ভিডিঅ'টো বনাইছো আসলতে গতিকে কোনো বেয়া পাব নালাগে আৰু যিসকলে বেয়াকে কৈ আছিল তেওঁলোকক এইটো এটা উত্তৰ বুলি ভাবি লওক যে আপোনালোকে যে কৈ আছে ৰাস শেষ নহবই নেকি ৰাস ইমান দেৰিলৈকে পাতে নেকি আসলতে ৰাস আসলতে পাতিছে সেই কাৰণেহে যে গায়ন বায়নৰ অভাৱ গতিকে ৰাসখন পিছুৱাই পাতিছে সেইটো বেয়া কথা নহয় কিন্তু ভৱিষ্যতে যাতে তেনেকুৱা নহওক সেই কথাটো আমি গুৰুত্ব দিব লাগে আৰু একে তাৰিখতে যদি এখন ৰাস হয় 50খন ৰাস হয় 20খন ৰাস হয় এনেও দৰ্শকৰ সংখ্যা কমি যায় গতিকে 2-4 দিন একমাহ নহয় বাৰু 2-4 দিন ইফাল সিফাল হোৱাটো একো ডাঙৰ কথা নহয় তাতকে যাতে বেছি দিন হ'ব নোৱাৰে অহাবাৰ পৰা সেই কথাটো আমি লক্ষ্য কৰিব লাগে সেই কাৰণেহে এই ভিডিঅ'টো বনাইছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু মই কি ক'ব বিচাৰিছো সেই কথাটো বুজি পালে আৰু ভিডিঅ'টো ইমানেই আশা কৰোঁ আপোনালোকে আৰু কেইটামান ছাবস্ক্ৰাইবাৰ মোক সহায় কৰি এই বছৰতে 5000 ছাবস্ক্ৰাইবাৰ কৰি দিবলৈ অনুৰোধ জনাইছো আৰু নহ'লেতো উপায় নাই নতুন বছৰত কৰিম আৰু বাকি সকলোকে পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনাই এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছো ধন্যবাদ শুভৰাত্ৰি বাই বাই